বন্ধুবান্ধী সকল অন্যদিন আপোনালোকক ধন্যবাদ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপুনি ভালে আছে, কুশলে আছে আৰু ময়ো ভগৱানৰ কৃপাত আপোনালোকৰ কৃপাত ভালে আছোঁ, কুশলে আছোঁ। মাতটো অলপ ভাঙা নিচিনা আছে, গমে হৈছে পূৰা চৰ্দি লাগি আছে। আৰু এয়া ৰাতিপুৱা উঠিলোঁ, উঠি পেলাই এয়া গমে পায় ৰাতিপুৱাৰ কৰ্মখিনি আমাৰ বাচন ধোৱা, ঘৰত থাকিলেতো চোতাল কৰাৰ পৰা আদিলৈকে সকলো কৰিব লাগিলে হয়, কিন্তু আমি বাহিৰত আছোঁ কাৰণে যিখিনি মানে ধৰক ভাত খাওঁ, কিবা খাওঁ, সেইখিনি বেছি কাম নাথাকে। আমাৰ ভাত খোৱাটো বাচন ধুবই লাগিব। তো এয়া হ'ল আমাৰ ৰাতিপুৱাৰ কাম, যি মই এতিয়া কৰি আছোঁ। আৰু আজি ৰাতি 12টাৰ পাছত এটা নতুন বছৰ সকলোৰে কাৰণে, মানে জীৱনত নতুন আশা লৈ আহিব। নতুন বছৰ, আপোনালোকৰ এই নতুন বছৰটো সকলোৰে শুভ যাওক, মংগল যাওক, সকলোৰে মনৰ আশা পূৰণ হওক, ৰঙীন হৈ পৰক, সকলোৰে লগত যাতে মিলা প্ৰীতিৰে থাকিব পাৰে তাকেই কামনা কৰিছোঁ। আৰু সকলোৰে যাতে মংগলময় হয় তাকেই কামনা কৰিছোঁ। আৰু আজি ৰাতি মই চাগে ঘৰলৈ যাম। প্ৰত্যেক বছৰে নাপাওঁ এই দিনটো, কিন্তু এইবাৰ বা কি ভাগ্যত পাইছোঁ ঘৰখনৰ লগত একেলগে এসাঁজ ভাত খোৱাৰ নতুন বছৰত। তো যোৱা বছৰো আমি দূৰতে আছিলোঁ, মই ঘৰ পোৱা নাছিলোঁ, এইবাৰ পাম আৰু তাৰ কাৰণে বহুত ভাল লাগি আছে। আৰু আমাৰ শ্ব' আজি চাগে এটাই হ'ব, যিহেতু আজি সকলোৰে ঘৰে ঘৰে খানা চলিব, সকলোৰে ঘৰে ঘৰে উৎসৱ চলিব নতুন বছৰ বুলি, তাৰ কাৰণে এটাহে শ্ব' কৰিব। আৰু এয়া ঠাণ্ডাত মই পূৰা ঠাণ্ডা পানী লাৰি লাৰি বাচন ধুই আছোঁ। যিমান ঠাণ্ডা হ'লেও নিজৰ কৰ্মটো কৰিবই লাগিব। কৰ্মই ধৰ্ম, কৰ্ম নকৰিলে যেন চলিব। তাৰ কাৰণে ঠাণ্ডা হ'লে গা ভাল নাই, তথাপিও এনেকৈ ঠাণ্ডা পানীৰে বাচন ধুইছোঁ। আৰু অলপ পাছত ধুব লাগিব কাপোৰ। এইকেইটা দিন মানে কাপোৰ ধোৱা হোৱা নাই, কিয় হোটেলত থকা দিনে গমে পাইছে আমাৰ প্ৰায়ভাগ পেণ্ডেল আমাৰ গুৱাহাটীতে চলি আছে। তো গুৱাহাটীত দিলে মানে হোটেলত যেতিয়া দিয়ে তেতিয়া তাৰমানে পানীৰ খুব অভাৱ, তাৰপাছত এই বাথৰুম কাপোৰ মেলি দিয়া জেগা নাথাকে, তাৰ কাৰণে কাপোৰ চাপোৰ ধোৱা নাই। সেইকাৰণে আজি মানে এইটো পেণ্ডেল সুবিধাটো পাইছোঁ ফলত ইয়াতে ধুনীয়াকৈ কাপোৰ ধুই দিওঁ আৰু চাদৰ ওপৰত মেলি দিওঁ। তো গাইজ আগতে চাই থাকোঁ কি দেখাব পাৰোঁ, কি দেখাব নোৱাৰোঁ। হয়তো মোৰ ভিডিঅ' বহুতেও ভাল পায়, বহুতেও বেয়া পায়, নাজানো মই কি দেখাব পাৰিছোঁ, কি দেখাব পৰা নাই। তো যোনে যোনে ভাল পায় মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, লাইক কৰিব, সদায় চাব। আৰু যোনে যোনে মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, যাতে নতুন নতুন আপোনালোকে ভিডিঅ' পাই থাকে। তো গাইজ আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ আৰু বাচন বৰ্তন ধুই পেলাই। তো এইখিনি কৰি উঠি মই ধুব লাগিব আকৌ কাপোৰ। তো গাইজ সেইটো কৰিবলৈ চাই থাকিব দেই, স্কিপ নকৰাকৈ। তো গাইজ এয়া কাপোৰ ধুই আহিলোঁ, এয়া বাল্টিঙত ভৰাই লৈ আহিছোঁ, পূৰা এক বাল্টিং একদম। আৰু এয়া এবাৰ মেলিয়াই দি থৈ গৈছোঁ এইবিলাক কাপোৰ। বহুত কাপোৰ ধুলোঁ আজি, জোতা কাপোৰ চাপোৰ চব ধুই দিলোঁ। যিহেতু ধুনীয়া মেলি দিব পৰা সুবিধা আছে, তাৰ আছে ইয়াতে, তাৰ কাৰণে ধুনীয়াকৈ কাপোৰ ধুলোঁ। আৰু এয়া বাল্টিঙত লৈ আহিছোঁ মেলি দিব। চুৱেটাৰ ধুবলগীয়া হৈছিলে, দুটা চুৱেটাৰ ধুই দিলোঁ। বাপৰে কম্বলৰ নিচিনা এই বগা চুৱেটাৰটো যে একদম মানে উশাহ নোহোৱা হৈ যায় ডাঙৰ। আৰু তাতে একদম চাদৰ ওপৰত আহিছোঁ, ভাগৰ লাগি গৈছে। তো গাইজ কাপোৰ চাপোৰ মেলি দিওঁ ৰ'বক দেই, আগলৈ লগ পাইছোঁ আৰু কাপোৰ মেলি দিলোঁ। তো গাইজ আহিলোঁ গা ধুই, আৰু এতিয়া বনাম চাহ। মানে আটা আছিলে, এয়া হ'ল আটা, এনেকৈ বাতিত আটা লৈ লৈছোঁ। আৰু এতিয়া অলপ পানী চানী দি ধুনীয়াকৈ পিঁয়াজ চিয়াজ দি পেলাই ফুলাৰি টাইপ বনাম, মানে মালপোৱা বনাম।
মালপোৱা আৰু লাল চাহ বনাই পেলাই খাই লওঁ তাৰপিছত বনাম ভাত প্ৰথমতে গাইজ এইখিনি মই কৰি লওঁ আৰু এয়া হ'ল পিঁয়াজ ধুনীয়াকৈ লৈ আহিছোঁ পিঁয়াজৰ অকণমান এইখিনি মুখনি কাটি দিছোঁ কাৰণ কিয় যোৱাকালি ৰাতিয়ে এই পিঁয়াজটো কাটি থোৱা হৈছিলে যে তাৰ কাৰণে এইখিনি কাটি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ হৈ গ'ল মালপোৱা ভালপোৱা এয়া মালপোৱা হৈ গ'ল আৰু এয়া হ'ল লাল চাহ এই লাল চাহত দিছোঁ আদা তাৰপাছত জালুক তেজপাত আৰু কি আছিল তুলসী সেই আছিলে যে তুলসী ধুনীয়া কৰি ৰস দিছোঁ তেনেকৈ ধুনীয়া কৰি গৰম গৰম চাহ একাপ নহয় এগিলাচো নহয় আধা গিলাচ লগত লৈ লৈছোঁ প্ৰথমতে চাহ তাহ খাই লৈ পেলাই ভাতৰ যোগাৰ কৰিব হ'বয়ে গাইজ যিহেতু এতিয়া কেইটা বাজিলে 12টা 12:30 বাজি গ'ল তো চাহখিনি থাপ কৰি খাই লওঁ চাহখিনি সোনকালে খাই লৈ পেলাই মই বনাই আছোঁ এতিয়া ভাত হৈ গ'ল ভাত আৰু এয়া হ'ল ভাত আলু ভাজি পাপৰ আৰু ভাত লগত লৈছোঁ এইখিনি আছে নহয় আৰু লগত লৈছোঁ এয়া পানীৰ ফ্লাক্সটো লগত লৈ লৈছোঁ তো এতিয়া গাইজ গৰমে পূৰা ভাতকেইটা খাই লওঁ গাইজ ভাত পানী খাই চিৰিৰ ওপৰত চাদৰ ওপৰত আহিলোঁ অলপ কাপোৰখিনি উল্টাই দিওঁ বুলি ভাত পানী খালোঁ ভাত পানী খাই বাচন ধুলোঁ আৰু এতিয়া আহিছোঁ অলপ কাপোৰখিনি চাব কি শুকাইছে কি শুকোৱা নাই যিখিনি শুকাইছে সেইখিনি লৈ যাওঁ আৰু কেইটামান কাপোৰ উল্টাই দিবলগীয়াখিনি উল্টা দিওঁ আৰু মা চাই ভাগৰ লাগি যায় দেই বেগকেইটা শুকাল আৰু গাইজ চাওক ওপৰৰ পৰা দেখাই দিছোঁ ইমান ধুনীয়া লাগিছে পাহাৰখন আৰু এইটো আমাৰ পেণ্ডেল এইটো আৰু এয়া আমাৰ বাৰ্থডে গালে মেকআপ কৰি আছে গাইজ হেপী বাৰ্থডে থেংক ইউ क्या वीडियो कमेन्ट चमेन्ट हेरी कि कय फेसबुक कमेन्ट चमेन्ट दिसे আকৌ গম পাইছে কি খানাটো দিবি আৰু বাৰ্থডে সোনকালে আজি জন্ম পাইছা না তই কি দিবি খানা দিব গাইছে মানে এটা সব বেলেগৰ আছে বড় খাওন আছিল কমটি বাহিৰ বেলেগ আছে একেলগে থাকলে দিলি হলে ওচৰ থাকলে কাৰণ এটা উলি বেয়া লাগে না হাসি কই হাসি পড়ি মতা ওরে কইছো बुझी नहीं पाओ माँ खुद ही माँ बुझी ले माँ की कैसे नो ऐसे
মগজ নাই এইবোৰ বোলে সব মিছা কথা মোৰ বোলে মগজ বোলা বস্তুটো আছে কিন্তু কেৱল বাকী মানুহবোৰে ডাঙৰ ডাঙৰ নহয় একেবাৰে সৰু মগজ বোলে কি বিউটিফুল ন তই খুব ভুলে যাও বছক ৰেসপেক্ট দিবলে নাজানো নকৰিব বস মোৰ ভুল আছে এনেকুৱা ভুল মই কেতিয়াও নকৰো এনেকুৱা ভুল তই কেতিয়াও নকৰো ঐ দাদা মোক কথা দিবলে তই কোনবে আমাৰ স্যাৰ হয় গৌতম স্যাৰ মনে থাক তোমাক তোলা তোলা কৈছে আপোনাৰ দেউতাৰ মোক ইণ্ডাষ্ট্ৰি মেনেজাৰ এপইণ্ট কৰিছে এপইণ্টমেণ্টৰ সময়তে মই চৰ্ত দিছোঁ এই নেতি লেবৰ পৰা প্ৰডাকশ্যনলৈকে চব মোৰ কিতা কামত আছে আৰু স্যাৰ যেনেকৈ চলিবলৈ কয় আমিবোৰে তেনেকৈয়ে চলো তই মেনেজাৰ হলি কাৰণে তোৰ কি গোলাম হৈ চলিব লাগিব নেকি গোলাম হৈ চলিব নালাগে এইবোৰ সৰু সৰু কথাতে মালিকীখিনি চিন্তা কৰাৰ দৰকাৰ নাই দৰকাৰ তই মোক বুজাবি নেকি তইতো গোলামে হয় না নহয় MBA ডিগ্ৰীধাৰী এজন উচ্চ শিক্ষিত যুৱক হয় বাহিৰৰ কোম্পানীত কাম কৰিছিল বহুত ৰিকুৱেষ্ট কৰি মই ইয়ালৈ লৈ আহিছোঁ বিউটিফুল স্যাৰ গৌতম স্যাৰ আমি আটাই বৰ ভাল পাওঁ মনে থাক দি তাই নাম এটা আছে মেনকা এইবাৰ সন্মান দিব জানিলে আপুনি সন্মান পাব আৰে একদম কাৰেক্ট কথা কৈছে গৌতম আচলতে এওঁলোকৰ দৰে যুৱকৰ পৰা বহু কথা শিকিব লগা আছে তোৰ একলৈ গো আৰে স্কুল কলেজত শিকিলো ফেক্টৰী শিকিম নেকি এই গৌতমা ৰেডিঅ' শুনা ঐশ্বৰিক কি ভাবে লাগি চাই আছে এই চাপৰবোৰ মোৰ গাড়ীত বহিব নোৱাৰে তোক কৈছো তই এটাই ল'ৰা যে আদৰ পাই পাই একেবাৰে অপৰাধ হৈ গৈছে ইয়াৰ কথা আকৌ তুমি বেয়া চেয়া পাই নাথাকো তুমি এতিয়ালৈকে ঘৰলৈ যোৱা নাই যে ঘৰলৈ যোৱা নহ'লে বৰষুণত তিতি মৰিবা যোৱা আপুনি বৰ বিউটিফুল স্যাৰ মই আকৌ কি বিউটিফুল হ'লো নাই মানে মালিকা মানে এইটো যে মোক পেঙি বুলি কয় যে আপুনি যে গালি দিলে মোৰ বৰ ভাল লাগিলে স্যাৰ মই তোমাক প্ৰায় কৈ দিওঁ আপুনি সঁচাই বৰ বিউটিফুল আচলতে তুমি নিজে বিউটিফুল আছে সেইকাৰণে চবকে বিউটিফুল লাগে দুই এটো বৰষুণ পৰিলে এতিয়া তুমি ঘৰলৈ যাবা কেনেকৈ আহি কৈছো ছাৰ এই কাৰণে মই সদায় ৰেডি কেছটো কিবাকৈ মীমাংসা হ'লে কিবা এটা হেচৰেচ কৰিব লাগিব বুজিছা চাওঁচোন কি হয় একদম ভয় নকৰিবি দেই কোৰ্টৰ ভিতৰত উকিলে তোক যি সোধে তই একদম ফটফটাই কৈ দিবি আৰে এনেকে মনটোতো মাৰি আছ তই মনটো মাৰি থাকিলে তোৰ মুখখন দেখিবলৈ কিবা এই বেগী মই ধেমালিহে কৰিছে এবাৰ হাঁহি দে আৰু এবাৰ হাঁহি দে এতিয়া পল ইমান ভাল পাওঁ মোক মোৰ কাৰণে তোৰ কাৰণে মই মৰিব পাৰোঁ আৰু গাইজ নাটক চাটক শেষ কৰি মই আহি আছোঁ এতিয়া ঘৰত আৰু এয়া ঠাণ্ডা পূৰা একদম স্কুটিত গৈছোঁ যি ঠাণ্ডা লাগিছে উপায় নাই ঘৰ বুলি ক'লে আৰু যেনেকৈ নহওক যামেই আৰু তাতে আৰু নতুন বছৰ হয়নে মই একদম নাটক চাটক শেষ কৰি পেলাই আজি আহিছোঁ ঘৰত আহিলোঁ যিহেতু আমাৰ মিৰ্জাত চলি আছে ওচৰতে ইমান ওচৰ নহয় দূৰ আছে আৰু এয়া আমাৰ পাগলটো আহি পেলাই আমি হিয়ামণিহঁতৰ ঘৰত সোমালোঁ মানে জুই পোৱা আছে যে তাৰ কাৰণে অলপ ভাত চাত শিকিলোঁ যিহেতু মোৰ মাত চাত ভাঙি আছে তাৰ কাৰণে
আৰু ই নামৰ পৰা আহিছে ইতাৰলৈকে পাইজামা ওলাই নাই পাইজামা তো গাইস চলো ঘৰত আজি এনজয় হ'ব चलो हम लोग के मम्मी पापा जानते हैं जो करना है कह रहे पुलिस के पास भेजो আৰু পুৰা ভিতৰত সোমাই ঘৰৰ ভিতৰত সোমাই চোতালৰ পৰা আমাৰ আৰম্ভ হৈ আছে পুৰা এনজয় এয়া মায়ে পুৰা হাঁহৰ মাংস বনাই আছে আৰু হাঁহৰ মাংস বনাই পুৰা একদম নাচি আছে আৰু আহাৰ লগে লগে হেপী নিউ ইয়াৰটো প্ৰথমতে দিছে আৰু এয়া হ'ল ভণ্টি পুৰা চব্জি কাটাত ব্যস্ত হৈ আছে মহে আছে হ্যাপি নিউ ইয়ার হ্যাপি নিউ ইয়ার হ্যাপি নিউ ইয়ার আর হ্যাপি নিউ ইয়ার কো হ্যাপি নিউ ইয়ার হ্যাপি নিউ ইয়ার গাইস সকলোকে বহুত মানে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আহিবলগীয়া মানে এই নতুন বছৰটো সকলোৰে জীৱনত একদম ৰঙীন হৈ পৰক সকলোৰে স্বাস্থ্য পাতি ভালে থাকক তাকে কামনা কৰিছোঁ আৰু আজিতো মই ঘৰতে আছোঁ এই বছৰ প্ৰথম মই এয়া নতুন বছৰটো মই ঘৰত পাইছোঁ তো বহুতেই ভাল লাগিছে আৰু সকলোৱে সুস্থ থাকক ভালে থাকক তাৰে কামনাৰে ভিডিঅ'টো একদম স্কিপ নকৰা কৰি চাই থাকিব পুৰা এনজয় হৈ আছে চাই থাকিব দেই আৰু আমাৰ ইয়াতে পুৰা ফটকা ফুটাই আছে আৰু এয়া পুৰা এনজয় চলি আছে পুৰা চোতালত গোটেইবিলাকে একেবাৰে ডান্স কৰি আছে আৰু এয়া হ'ল মোৰ ভাগিন তাইও একদম নাচত থাকিবই পৰা নাই এনে বুঢ়ী নাচনি তাতে আকৌ নাতিনীয়েকৰ বিয়া বুলি যে কয় আজি চবৰে তেনেকুৱাই হৈছে
ৰে হদেন জয় শ্ৰীদেৱীক চিন্তি হৰি বোলা হৰি বোলা হৰি বোলা হৰি বোলা হৰি বোলা ওম কান্দত কান্দত পুৰন্ত পুৰুষ পৰি ওম পুৰি চাহ পুৰি মুখ পুৰি গাল পুৰি অমৰেশ পুৰি কেইবছৰ বনাওঁতে মাৰা আহিছি এৰি মুগা পাত মুগা হিমপাত কষ্টুৰি অগৰু গন্তাল মা সৰিয় ভজপত্ত মণি মুকুতা হাতীৰ তাত ঘৰৰ সৰ্গ ওম কান্দত 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 পুৰন্ত পুৰুষ পৰি স্কিন টাচ মোবাইল নহ'লে চলি গ'লে চলবাই ধৰা হৈছে 1 মিটাৰ কাপোৰ দি 2 মিটাৰ ফুল হৈ গ'ল আৰু এখন টেবুল ক্লথ চিলাই লৈছে ওম চতা নিশ্চং ওম চতা নিশ্চং ওম চতা নিশ্চং এতিয়া খাব পৰা হৈছে এয়া দেন হদেন দি কেনে ভাত খাব দিছে চলি গ'লা নে চলি গ'লা খাব দিছে খাব নাপাম হান খাব দিছে সদায়তো মাৰটো পাইছে কেনা আছি হাড় মাংস ভাল লাগছি না জ্বালা কমকে দিছি দে হাড় মাংস ক্ৰছ আছিল ব্ৰইলাৰ আৰু হাঁহ দুটা মিক্স আছিল ক্ৰছ আৰু গাইজ এইটো হ'ল আমাৰ বিলনী পুষ্পা দাড়ি চাৰি পৰব ভাতত চাবি আৰু কণী আনা নাই বেছিকে দি হ'ব তো গাইজ আজি ভিডিঅ'টো ইমানতে সামৰিছো কাৰণ এতিয়া আমি ভাত পানী খাম আৰু ধুনীয়া কৰি গোটেইবিলাক ঘৰা ঘৰি যাব তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো আকৌ এবাৰ ক'লো হেপী নিউ ইয়াৰ